জুবিন গাৰ্গৰ ফটোখন কেলে নাৰাখে? জুবিন গাৰ্গৰ ফটো নাৰাখো বুলি কথা নহয়। আমাৰ ঘৰতে আমি নাৰাখো। জুবিন গাৰ্গৰ নাৰাখে। জুবিন গাৰ্গ অসমৰ হিয়াৰ আমঠু পাণৰ শিল্পী, অসমীয়া মেৰুদণ্ড। হয়, দেৰগাঁও মাজমজিয়াত এখন প্ৰতিচ্ছবি অংকন কৰিছিলে এজন চিত্ৰশিল্পীয়ে জুবিন গাৰ্গৰ। তেখেতৰ মৃত্যুৰ পিছতে অংকন কৰিছিলে তেওঁক শ্ৰদ্ধাঞ্জলি হিচাপে। দেখাইছে আমাৰ সতীৰ্থ দেখাইছে, এখনেই হৈছে কাংকানী ষ্ট'ৰ। কাংকানী ষ্ট'ৰৰ ওপৰত যিখন ৱাল আছে তাতে জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি অংকন কৰা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তত যিদৰে চিত্ৰশিল্পীসকলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিছে, ঠিক সেইদৰে ইয়াতো এখন প্ৰতিচ্ছবি অংকন কৰিছিল এজন চিত্ৰশিল্পীয়ে। গুৱাহাটীৰ এটা কামদৰে জোকাৰি গৈছিল যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মোহাৰি পেলোৱা গৈছিল। আমি কিয় জুবিন গাৰ্গৰ প্ৰতি হ'ল আমি তেওঁলোকৰ কৰ্তৃপক্ষৰ লগত কথা পাতিম। দাদা, ইয়াত আমি দেখিছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে জুবিন গাৰ্গৰ ফটোখন কেলে নাৰাখে? জুবিন গাৰ্গৰ ফটো নাৰাখো বুলি কথা নহয়। আমাৰ ঘৰতে আমি নাৰাখো। জুবিন গাৰ্গৰ নাৰাখে। ফটো আঁকিছিলে আমাৰ ইয়াত আৰ্টিষ্ট শ্যামল দেৰগাঁও আঁকিছিলে। কি হৈছে কি কাৰণে মোহাই নে কি জুবিন গাৰ্গৰ ফটোখন কেলে নাৰাখে? তেওঁক কৈছিলোঁ, মই বোলো এই ফটোটো আঁকিছে আপুনি, হয় মই লাষ্ট অনুমতি দিছিলে। আজি ফটোখন কিয় মোহাৰিবলগীয়া হয় কওকচোন? তেখেতক মই কৈছিলোঁ, সুধিছিলোঁ আপুনি ফটো লগাইছে, হয় বোলে আপোনাৰ জেগাটো মই চেণ্টাৰ ক্লিপ পাইছোঁ। বোলো ঠিক আছে হ'ব বাৰু, কিন্তু মই বেছি দিন ৰাখিব নোৱাৰিম, বোলে আপুনি এপ্ৰিল মাহলৈকে ৰাখক। তাৰপিছত আপুনি ৰং কৰিলে আপুনি মই বোলো ৰং কৰিম, এতিয়া মোহাৰি দিব। আজি ৰং কৰিলোঁ, মোহাৰিবলৈ দিছোঁ। এতিয়া ফটোখন মোহাৰাৰ আগতে আপুনি তেনেকুৱা দেৰগাঁও সমাজ জীৱনৰ লগত জড়িত দেৰগাঁও বাকী ৰাইজ বা কাৰোবাৰ অনুমতি লৈছিলে নেকি? নাই লোৱা। বিশেষকৈ জুবিন গাৰ্গ যিহেতু অসমীয়াৰ আৱেগ, এতিয়া জুবিন গাৰ্গক ভগৱান হিচাপে পূজা কৰে সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে। জুবিন গাৰ্গৰ ফটোখন যেনেকে আমি শংকৰদেৱৰ ফটোখন এনেকে মোহাৰি দিব নোৱাৰো, ভগৱান বিষ্ণুৰ ফটোখন মহাদেৱৰ ফটোখন মোহাৰি দিব নোৱাৰো, ঠিক সেইদৰে জুবিন গাৰ্গৰ ফটোখন মোহাৰি দিয়ালৈ প্ৰশ্ন উঠিছে। এই প্ৰশ্নক আপুনি কি ক'ব? মই কৈছোঁ এইটো মোৰ ভুল হৈছে, সমাজৰ লগত কথা পাতিবলৈ আহিছিলে আৰু মাতি পেলাই সুধিবলৈ আহিছিলে, বোলে এইটো মই মোহাৰিছোঁ। কিন্তু মোৰ যেতিয়া ফটো আঁকে তেতিয়া এইটো চুক্তি হৈছিলে বোলে এপ্ৰিলত আপুনি মোহাৰিব পাৰিব। মানে জুবিন গাৰ্গৰ ফটোখনক লৈ আপোনাৰ সমস্যাটো কি হৈছে? একো সমস্যা নাই, ফটো আছিলে সন্মুখৰ আগত আৰু ৰং কৰিব ধৰিছোঁ ঘৰত, সেই ৰং কৰাৰ কাৰণে মানে এতিয়া সমস্যা একো হোৱা নাছিলে। সমস্যা হোৱা কাৰণ যিজন ব্যক্তি আজিলৈকে আমি তেখেতৰ বিচাৰটো মানে শান্তিত থাকিব পৰা নাই, গোটেই অসমীয়া জাতিটো আজি শান্তিত থাকিব পৰা নাই। এনেস্থলত কি কৰিছে, আজি এটা আৱেগ আকৌ আমাৰ মাজত সৃষ্টি কৰিছে যে যিহেতু তেওঁৰ ফটোখন মুচি পেলালে। সেই ফটোখন মুচি পেলালে মই আজি এইফালে গৈছিলোঁ অলপ দূৰ, গৈ পেলাই মই ঘূৰি আহি ফটোখন চাইছোঁ। ফটোখন দেখিয়ে মই আৱেগিক হৈছোঁ। বেয়া লাগিছে নিশ্চয়? বেয়া লাগিছে, যথেষ্ট বেয়া লাগিছে। কাৰণ আমি এইবিলাক বৰ দুখ পাইছোঁ এই কথাটো, কিহৰ কাৰণে মুচিব লাগে। মই ভাবিছোঁ কি ফটোখন নমচাকৈ চাইডে চাইডে হয়তো ৱালখনৰ ৰং দিব লাগিছিল, তেতিয়া ফটোখন তাতে থাকক, তেওঁলোকে এই ফটোখনকে সুন্দৰকৈ আকৌ ৰং দিব লাগিছিল, সেই ব্যৱস্থাটো কৰিব লাগিছিল। আগতে তেওঁলোকে মুচি পেলালে, সেই কথাটো মুচি পেলোৱা মানে কি, সেই মানুহজনক জুবিনক আকৌ মৃত্যু বৰণ কৰা হৈছে, আকৌ মানে তেওঁক মৃত্যুলৈ ঠেলি দিয়া হৈছে। আৰু চিত্ৰশিল্পীজনকো প্ৰমাণ কৰা হৈছে যিজনে অংকন কৰিছে। গতিকে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যাতে এনেকুৱা সৃষ্টি যাতে নহয়। তেওঁলোকৰ আৱেগটো কেনেকুৱা আমি বুজি পাইছোঁ, তেওঁলোকে জুবিনৰ প্ৰতি যে আৱেগ নাই, গতিকে আমি আৱেগটো লৈ আছোঁ, তেওঁলোকৰ আৱেগটো যে নাই আমি বুজি পাইছোঁ। হয়, অসমৰ বিভিন্ন প্ৰান্তৰ দৰে দেৰগাঁৱতো জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি দেৰগাঁও এজন শিল্পীয়ে অংকন কৰিছিল। কিন্তু আজি এটা দুখৰ কথা, পৰিতাপৰ কথা, অসমৰ যিজন ভগৱান, অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ মেৰুদণ্ড জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মোহাৰি দিয়া হ'ল। বিভিন্নজন দেৰগাঁও সচেতন যুৱকসকল আছে, দেৰগাঁও সচেতন যুৱকসকলৰ লগত কথা পাতিম। যিহেতু জুবিন গাৰ্গ অসমৰ এডাল হৃদপিণ্ড, এডাল মেৰুদণ্ড, যি মেৰুদণ্ড প্ৰতিচ্ছবি মোহাৰি দিয়া হ'ল, কি ক'ব? এইটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই কাণ্ডটো যি হৈছে, আজি হয়তো অসমত প্ৰথমবাৰ হৈছে বুলি আমি ভাবিছোঁ, আজিলৈকে কিন্তু দেখা নাই। কিন্তু তেওঁ এতিয়া যিজনৰ স্বত্বাধিকাৰী, সেই স্বত্বাধিকাৰী কৈছে যে কোনো সমস্যা তেওঁৰ হোৱা নাই এই ফটোখন থকাৰ বাবে, কিন্তু এনেই তেওঁ মোহাৰি পেলাইছে। কিন্তু তেওঁ সেই সাহস ক'ত পালে? প্ৰথম কথা আমাক প্ৰশ্ন লাগে, তেওঁ সেই সাহস ক'ত পালে? আৰু যদি তেওঁৰ অসুবিধা হৈছিলে, তেওঁ আমাৰ নাগৰিকসকলৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন, তেনেধৰণে কাম কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ নিজৰ মইমতালে কাম কৰিছে, আৰু তেওঁলোকে যি মইমতালি দেখাইছে, তেওঁলোকৰ ইয়াত অসমত থকাৰো কোনো ইয়াত যুক্তি নাই। আৰু যদি আৰু এটা কথা খকিয়াই থওঁ এইকণতে, তেখেতলোকে এই জুবিন গাৰ্গৰ ফটোখন মোহাৰি পেলাইছে যে, সেইটো জুবিন গাৰ্গৰ ফটোখন মোহাৰি পেলোৱা নাই। আজি সমগ্ৰ অসমক
সমগ্ৰ অসমৰ জাতি সত্তাক যুগদস্তাৰ নায়কক আজি ভৰিৰে মোহাৰিছে। অসমীয়া জাতিটোক অপমান কৰিছে নেকি? অসমীয়া জাতিটোৰ পচন্দ এটা চৰ মাৰিছে নেকি? চৰ নহয়, এইটো গুৰ মাৰিছে। হয়, এইটো গুৰিয়াইছে, গুৰিয়াই তাক নষ্টাত কৰি পেলাইছে। কিন্তু ইয়াক কিন্তু আমি মৌন নাথাকো, আৰু এই যি কৰিছে তাৰ কিন্তু আমি উচিত বিচাৰ লাগে। আৰু জয় জুবিন দা, বছ কিমানে, আৰু ন্যায় লাগে আমাক। এই কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ডেৰগাঁৱৰ নিচিনা সাংস্কৃতিকবান চহৰত মুচি পেলোৱা হ'ল। এইটো এটা ডেৰগাঁওবাসীৰ কাৰণে দুখৰ কথা। আচল কথা এইটো বৰ লাজৰ কথা। মানে কি, তেওঁ আজি ডেৰগাঁও বহুত জ্যেষ্ঠ ব্যক্তি হয়, কাৰণ ডেৰগাঁৱত তেওঁ জন্ম পাই ডেৰগাঁৱত আছে বুলি কৈছে। তেওঁ নিজকে অসমীয়া বুলি কয়, আমি গৌৰৱ অনুভৱ কৰোঁ। কিন্তু আজি এটা যেন কথা আমি অনুভৱ কৰিছোঁ, ইয়াত ডেৰগাঁৱত আছে আৰু তেওঁ অসমীয়া বুলি কোৱা কথাবিলাক যেন নাটক পৰিণত হ'ল। এয়া আজি প্ৰমাণ। জুবিন গাৰ্গৰ ফটোখন মুচি দিয়াটো তেওঁ আঁকিবলৈ দিছিল কেলে? তেওঁ আজি নিজৰ ভিতৰত থকা ৰামৰ ফটোখন আঁতৰাই দিব পাৰিবনে নোৱাৰে? সেইটো এটা ডাঙৰ প্ৰশ্ন। তেওঁ ভিতৰত থকা নিজৰ মাক দেউতাকৰ ফটোখন আঁতৰাই দিব পাৰে নাই? কাৰণ ভূপেন হাজৰিকাৰ পাছতে জুবিন গাৰ্গৰ অসমীয়া আয়োগ ৰেখা নিজৰ জাতিটোক এনেধৰণে মুচি পেলোৱা বৰ অপমান হৈছে, বৰ গৰিহণাযোগ্য। আৰু তেওঁ অতি শীঘ্ৰে ডেৰগাঁওবাসী ৰাইজৰ আগত ক্ষমা খুজিব লাগে, আৰু ইয়াৰ জুবিন গাৰ্গক মুচি দিয়া ফটোখন আকৌ নতুনকৈ আঁকিব লাগিব, আৰু সেই শিল্পীজনৰ সৈতে আঁকিব লাগিব। আৰু যোনজন শিল্পীয়ে আঁকিছিলে এই শিল্পীজনৰ সৈতে আঁকিব লাগিব। কাৰণ শিল্পীকো অপমান কৰা হৈছে, অসমীয়া জাতিকো অপমান কৰা হৈছে। আমি লাজ পাইছোঁ। তেওঁ নিজকে অসমীয়া বুলি কওঁতে আমি গৌৰৱ অনুভৱ কৰোঁ, যেন এজন জ্যোতিপ্ৰসাদ আগৰৱালাই যোনটো অসমত থাকি পেলাই অসমীয়াক মানে আঁকোৱালি লৈছিলে। আমি ভাবিছিলোঁ তেওঁৰ গাত এইটোৱে তেজ আছে নেকি, আমি ভাবিছিলোঁ। কিন্তু আজি প্ৰমাণ হৈ গ'ল তেওঁৰ গাত অসমীয়া তেজ নাই। তেওঁৰ গাত যোনটো তেজ আছে এইটো হৈ গ'ল বনীয়া গোষ্ঠীৰ তেজ। মানে প্ৰমাণ। আজি জুবিন গাৰ্গৰ ফটোখন মুচিবলৈ ইমান সাহস ক'ত পালে? আমি লাজ পাইছোঁ আৰু ধিক্ষা দিছোঁ, আৰু তেওঁ তাৰ বাবে শাস্তি পাবই লাগিব। জুবিন গাৰ্গ অসমীয়াৰ প্ৰাণ, অসমীয়াৰ মেৰুদণ্ড। আজি ডেৰগাঁৱৰ নিচিনা সাংস্কৃতিকবান চহৰত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি কিন্তু মোহাৰি দিয়া হ'ল। জুবিন গাৰ্গৰ প্ৰতি অপমান, জাতিটোৰ প্ৰতি অপমান, আৰু শিল্পীজনৰ প্ৰতি অপমান। আচলতে খুব দুখ পাইছোঁ যে ডেৰগাঁও মাছমজিয়াত আমাৰ বন্ধু শ্যামল বৰুৱাই একদম এখন বহুত ধুনীয়া ছবি তেওঁ অংকন কৰিছিলে, আৰু এইখন আজি তেওঁলোকে মোহাৰি পেলাইছে। আৰু এই মোহাৰি পেলোৱাৰ দুঃসাহসটো তেওঁলোকে কোনে দিলে? তেওঁলোকৰ লগত কোন আছে ব্যক্তি যে ইমান সাহস পাইছে? আৰু গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ, আৰু অতি সোনকালে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব। আৰু বিষয়টো কিন্তু এৰি দিয়া বিষয় নহয়। হয়, বিশেষকৈ বিষয়টো এৰি দিয়া বিষয় নহয়। অসমীয়া মেৰুদণ্ড, অসমীয়া প্ৰাণ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি কেনেকৈ মোহাৰি দিয়া হ'ল আমাৰ সতীৰ্থই পোনে পোনে দেখাব। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ মুখত কালাৰ কৰি দিয়া হ'ল। জুবিন গাৰ্গক অসমীয়া জাতিৰ প্ৰতি অপমান, জুবিন গাৰ্গৰ সত্তাটোৰ প্ৰতি অপমান। এই অপমান কেতিয়া সহ্য কৰা নহ'ব। আজি এটা ফোন পাই পেলাই অলপ মনত দুখ পাইছোঁ। দুখ যিমান পাইছোঁ তাতকৈ খুব বেছি উঠিছে। কাৰণ কথাটো হ'ল কি, ডেৰগাঁও চাৰিআলিত কাংকানী ষ্ট'ৰৰ ওপৰত এখন ৱালত জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি অংকন কৰা আছিলে। চামল বুলি এটা ভাইটিয়ে আঁকিছিলে। যেতিয়া জুবিন গাৰ্গ নোহোৱা হৈছিলে আমাৰ পৰা, তাৰ পাছত চিত্ৰশিল্পীজনে এখন চিত্ৰ আঁকিবৰ কাৰণে জেগা বিচাৰি আছিলে, আৰু কেইজনমান ডেৰগাঁও সমাজ জীৱনৰ লগত জড়িত ব্যক্তিয়ে সেই ঠাইখন বিচাৰি দিছিলে। আৰু য'ত অংকন কৰা আছিলে সেইটো প্ৰাইভেট প্ৰপাৰ্টি আছিলে, তেখেতৰ পৰা অনুমতি লোৱা আছিলে, আৰু তেতিয়া কোৱা আছিলে যে এই চিত্ৰখন কেতিয়াও মুচি নেপেলাব, বা মুচিলেও আমাক জনাব, তাৰ পাছত মুচিব। কিন্তু সেই ব্যক্তিজন হ'ল এজন বনিয়া গোষ্ঠীৰ ব্যক্তি, আৰু তেওঁলোকে কাকো নোসোধাকৈ, কাকো নোকোৱাকৈ সেই চিত্ৰখন কিয় নিজৰ মইমতালিৰে মুচি দিলে? মই আছিলোঁ আজি গুৱাহাটীত, নহ'লতো এতিয়া সেই জেগাত উপস্থিত থাকিলেও নাই, কথাখিনি অলপ বেলেগ হওঁতেন মই তাত থকা হ'লে। যেনেকৈ অংকন কৰা আছিলে সেই চিত্ৰখন ঠিক সেই তেনেদৰে অংকন কৰি দিয়ক অতি সোনকালে, নহ'লে কথাখিনি অলপ বেয়ালৈ যাব। আৰু বনিয়া গোষ্ঠীক কোনো দিন অসমীয়াৰ ওপৰত উঠি পেলাই, মূৰৰ ওপৰত উঠি পেলাই নাচিবলৈ দিয়া নহ'ব। বিশেষকৈ ডেৰগাঁওহেন জেগাত ক'ত ইমান অধিকাৰ পালে? আৰু বহুতখিনি বস্তু চাই আছোঁ ডেৰগাঁও এৰিয়াটোত। সৌ সিদিনা মিউনিচিপালিটি ড্ৰেইনত পাইপ দি পেলাই এখন হুলস্থুল কৰিছে। সেই গোটেই মানুহখিনি হ'ল বনিয়া গোষ্ঠীৰ মানুহ। কিহৰ ইমান অটপালি তহঁতৰ? ব্যৱসায় কৰিবলৈ আহিছ, বেপাৰ কৰিছ, বেপাৰ কৰ, চিধাকৈ থাক, কিন্তু অসমীয়া মূৰৰ ওপৰত উঠি পেলাই নাচিবলৈ কোনো কাৰণত নাযাবি। কথাখিনি অলপ বেয়া হ'ব। আৰু এই যিখন চিত্ৰ যিদৰে মুচি দিয়া হৈছে, ঠিক একেদৰে কেনেকৈ কাৰ হতুৱাই অংকন কৰাই নাজানো, ঠিক তেনেদৰে অতি সোনকালে অংকন কৰক, নহ'লে কথাখিনি বহুত বেয়ালৈ ঢাল খাব। ইমানখিনি অধিকাৰ ডেৰগাঁও চাৰিআলিত বা ডেৰগাঁও সমাজ জীৱনত তহঁতক বনিয়া গোষ্ঠীক কোনেও দিয়া নাই। কোনোবাই দিব পাৰে, যিকেইটাই তহঁতক ভৰিত ধৰি পেলাই দুপইচা পইচা লৈ চলি থাকে, সেইকেইটাই তহঁতক তেল মালিচ কৰিব পাৰে। কিন্তু ডেৰগাঁও সমাজ জীৱনৰ লগত জড়িত বহুত মানুহে, বহুত যুৱকে তহঁতৰ ভৰি মালিচ নকৰে, আৰু তহঁতৰ এই অটপালি সহ্য নকৰে কেতিয়াও। ধন্যবাদ। জয় অসম। জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি আছিলে, বৰ সুন্দৰ প্ৰতিচ্ছবি, সেইখন আজি মুচি পেলোৱা পৰিলক্ষিত হৈছে। এইটো দুখজনক বিষয়, আৰু এইটো গৰিহণা জনাইছোঁ। আৰু যিসকলে মুচিছে তেওঁলোকক কোনে আচলতে সাহস প্ৰদান কৰিলে সেইটো ডাঙৰ বিষয়, আৰু এই ক্ষেত্ৰত কিন্তু তেওঁলোকক এৰি দিয়া নহয়, সেইটো স্পষ্ট কথা। মদন কানকানিবলৈ এখন জুবিন গাৰ্গৰ ফটো আঁকিছিলে। সেই ফটোকপি আজি 9 মাহ দিন হ'ল, ফটোকপি ধুনীয়াকৈ আছে, কোনো ফটোগ্ৰাফ কাকো অশান্তি কৰা নাই। যিটো লাইট জ্বলিছে, লাইটটো তেওঁলোকে আজি 2 মাহমানৰ পৰা লাইটটো নজ্বলা কৰিলে, লাইটটো বন্ধ কৰিলে।
আজি কি কৈছে দিনত প্ৰায় মই গম পাইছোঁ 11:45 এইফালে যে এজন মানুহে তাৰ ওপৰত মোহাৰি আছে। তেওঁলোকৰ এজন কম আছিলে মোহাৰিছে। মই খোজাতে মোক কৈছে আমাৰ প্ৰব্লেম হৈছে। মই কিহৰ প্ৰব্লেম হৈছে বোলে আমি ফটোকপি নাৰাখোঁ। তেওঁলোকৰ মানুহজনীয়ে কৈছে এতিয়া যে জুবিন গাৰ্গৰ ফটো আমি নাৰাখোঁ বুলি। এটা অসমীয়া জাতীয় সম্পদ হয়। এই ফটোকপিটো কাকো অনিষ্ট কৰা নাই। আৰু তেওঁ যেতিয়া ফটোকপি মোহাৰ আগত কিয় দেৰগাঁও নাগৰিক সন্থাই আলোচনা কৰিলে মোৰ ফটোকপি মই ঘৰটো নতুনকৈ ৰং কৰোঁ, ফটোকপি অকণ মোহাৰিবিলাক নতুনকৈ পাছত ৰাখি দিম। তেওঁ কৈছে নগ'লে তেওঁ নিজৰ খুচিমতে ফটোকপি মোহাৰি দিছে। কাৰ পাৰ্মিশ্যনত তেওঁ ফটোকপি মোহাৰিব সাহস পালে? তেওঁ কোনে দিলে সাহসটো? এতিয়া ফটো আঁকিবলৈ আহে তেতিয়া মই কৈছোঁ বোলে আপুনি ফটো আঁকিবলৈ আহিছে বোলে মদন দা আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপোনাৰ জেগাডোখৰ চাৰিৰ মাজত আঁকিব দিয়ক। মই বোলো ঠিক আছে মই আঁকিবলৈ দিম, কিন্তু মই বেছি দিন নোৱাৰিম। তেওঁ বোলে লাষ্ট এপ্ৰিললৈকে আপুনি ৰাখিব, তাৰপিছত ৰং কৰি দিব পাৰিব। মই বোলো ঠিক আছে যদি আপুনি কয় মই ৰাখিম। অসুবিধাটো কি আছিলে ফটোখন থকাত? আমাৰ ঘৰতে নাৰাখে। কিয় কিয় মোৰ ঘৰত আছে, আমি ঘৰতো নাৰাখো। মানে ঘৰত আপুনি ফটোখন নাৰাখে? জুবিন গাৰ্গৰ ফটো নাৰাখো একো বুলি কথা কথা নাই, নহয়। আমাৰ ঘৰতে আমি নাৰাখো। জুবিন গাৰ্গৰ একো লাগিছিলে মই থৰি জানো আপোনালোক ৰাখো। নহয় কোনে আঁকিছিলে ফটোখন? ফটো আঁকিছিলে আমাৰ ইয়াত আৰ্টিষ্ট এজনে শ্যামল। দেৰগাঁও তাক মই কৈ দিলোঁ। কি হৈছে কি কাৰণে মোহাৰিলে কি কাৰণে? জুবিন গাৰ্গৰ ফটোখন কেলৈ নাৰাখে? তেওঁক কৈছিলোঁ মই বোলো এই ফটোটো আঁকিছে আপুনি হয়, মই লাষ্ট বোলে ৰিকুৱেষ্ট কৰিছোঁ লাষ্ট এপ্ৰিললৈকে ৰাখিব। মই বোলো লাষ্ট এপ্ৰিললৈকে মই ৰাখিম, তাৰপিছত মহাই দিব পাৰিব আপুনি। সেইষাৰ কথা হৈছে। অসুবিধাটো কি পাইছে জুবিন গাৰ্গৰ ফটোখনৰ? পূজা কথা নহয়, ৰং কৰাব লাগিছে। এই ইয়াত কাংকাইছোঁ এইটো এই চব ৰং কৰাইছোঁ। ফটোখনটো ওপৰত আছিলে। ওপৰত আছিলে, ওপৰতো ৰং কৰাইছোঁ। অসমীয়া জাতীয় সম্পদ আপুনি মোহাৰিবলৈ কাৰ পাৰ্মিশ্যন পালে? কথা অসমীয়া জাতীয় সম্পদ হয় নাই জুবিন গাৰ্গ? হয় হয়। আপুনি আগতে অৱগত কিয় নকৰিলে? আজি আপুনি ইমান জনা শুনা মানুহ চবকে নকলে কেলে বা মিডিয়া নকলে কেলে বা ডেকা নাগৰিক সন্থাৰ আলোচনা নকৰিলে কেলে? আপুনি কিয় নকৰিলে? আপোনাৰ নিজৰ খুচিমতে আপুনি কাম কৰিব নেকি? আগতে আঁকিব দিব লাগিছিলে। এতিয়া আঁকিব দিছে ৰ'ব। আপোনালোকে ভুল কৰিছে, ভুল কৰিছে। এতিয়াও আমাৰ টেষ্ট কৰি আছে দেই। ইমান জোৰ আছে নকৰোঁ। যেতিয়া আপোনালোকে এতিয়া চবৰ আগত ক'ব লাগিছিলে যে ফটোকপি আমি আঁকিব দিব লাগে। এতিয়া আপোনালোকে এই ৰাস্তাত বিভিন্ন ধৰণৰ মানুহ অহা যোৱা গাড়ী গৈ থাকে। এখন জুবিন গাৰ্গৰ ফটো আছে বুলি এখন ক'ৰবাত এই ফটোকপি যদি মোহাৰি দিয়ে আমি কাক কি ক'ম? মই কি কৰি আছোঁ আপোনাৰ আমি দেখিবলৈ পালোঁ যে দেৰগাঁও চাৰিআলি জুবিন গাৰ্গ লৈ এখন সুন্দৰ প্ৰতিচ্ছবি অংকন কৰিছিলে শ্যামল বৰুৱা, দেৰগাঁও চিত্ৰশিল্পী। তেওঁ এই ছবিখন অংকন কৰিছিলে, বৰ সুন্দৰভাৱে আছিলে। কিন্তু আজি হঠাৎ তেওঁলোকৰ এই দেৰগাঁও চাৰিআলি মাজমজিয়াতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিজন স্বত্বাধিকাৰ তেওঁ মুচি পেলালে। কিয় কাৰণে মুচিলে? তেওঁক আচলতে কোনে সাহস প্ৰদান কৰিছে? তেওঁ ক'ত সাহস পালে জুবিন গাৰ্গৰ ফটোখন মুচিবৰ কাৰণে? এইটো গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু এনেধৰণৰ কাম আমি কেতিয়াও কামনা নকৰোঁ। আৰু এই শিল্পীজনৰ প্ৰতি এনেধৰণৰ চূড়ান্ত অপমান আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। তেওঁ স্বত্বাধিকাৰী হৈছে মদন কাংকানী, তেওঁ মুচি পেলাইছে বুলি তেওঁলোকে পৰিয়ালে স্বীকাৰ কৰিছে। মদন কানকানিবলৈ এখন জুবিন গাৰ্গৰ ফটো আঁকিছিলে। সেই ফটোকপি আজি 9 মাহ দিন হ'ল, ফটোকপি ধুনীয়াকৈ আছে। কোনো ফটোকপি কাকো অশান্তি কৰা নাই। যিটো লাইট জ্বলিছে লাইটটো তেওঁলোকে আজি 2 মাহমানৰ পৰা লাইটটো নজ্বলা কৰিলে, লাইটটো বন্ধ কৰিলে। আজি কি কৈছে দিনত প্ৰায় মই গম পাইছোঁ 11:45 এইফালে যে এজন মানুহে তাৰ ওপৰত মোহাৰি আছে। তেওঁলোকৰ এজন কম আছিলে মোহাৰিছে। মই খোজাতে মোক কৈছে আমাৰ প্ৰব্লেম হৈছে। মই কিহৰ প্ৰব্লেম হৈছে বোলে আমি ফটোকপি নাৰাখোঁ। তেওঁলোকৰ মানুহজনীয়ে কৈছে এতিয়া যে জুবিন গাৰ্গৰ ফটো আমি নাৰাখোঁ বুলি। এটা অসমীয়া জাতীয় সম্পদ হয়। এই ফটোকপিটো কাকো অনিষ্ট কৰা নাই। আৰু তেওঁ যেতিয়া ফটোকপি মোহাৰ আগত কিয় দেৰগাঁও নাগৰিক সন্থাই আলোচনা কৰিলে মোৰ ফটোকপি মই ঘৰটো নতুনকৈ ৰং কৰোঁ, ফটোকপি অকণ মোহাৰিবিলাক নতুনকৈ পাছত ৰাখি দিম। তেওঁ কৈছে নগ'লে তেওঁ নিজৰ খুচিমতে ফটোকপি মোহাৰি দিছে। কাৰ পাৰ্মিশ্যনত তেওঁ ফটোকপি মোহাৰিব সাহস পালে?